মৰিগাঁও জিলা শাখাৰ কাৰণে আজি দিনটো অতি দুখৰ দিন বুলি চিহ্নিত হৈ ৰ'ব, কিয়নো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা গঠনৰ পৰৱৰ্তী সময়ৰ পৰা একেধাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ এই বৃহৎ অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা অতি শ্ৰদ্ধাৰ প্ৰাক্তন জিলা শাখাৰ সম্পাদক, উপসভাপতি, প্ৰাক্তন মূলৰ সদস্য, প্ৰাক্তন শৰণাচাৰ্য, জিলা শাখাৰ প্ৰাক্তন সভাপতি, অতি শ্ৰদ্ধাৰ পুৰণচন্দ্ৰ ডেকা বাপজনাৰ আজি বৈকুণ্ঠগামী হয় আৰু তেখেতে বৰ্তমান উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আমি অতি দুখেৰে তেখেতৰ সুসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু মৰিগাঁও জিলা শাখাৰ তৰফৰ পৰা আমি তেখেতৰ বিদেহ আত্মাই যাতে বৈকুণ্ঠ স্থান পায় আমি পৰম প্ৰভু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ এই দুখৰ মুহূৰ্তত এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আহি তেখেতৰ গৃহত আহি লোকাৰণ্য হৈ পৰিছে। আমি সমস্তজনকে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমাৰ কাৰণে দুখৰ এই সময়খনত আমাৰ বাপজনাৰ গৃহত আহি উপস্থিত হৈ অকণমান পদধূলা দিছে। তেখেতে এই সময়খিনিত আই মাতৃ, তেখেতে এগৰাকী আই, দুজন পুত্ৰ আছিলে। আজি 3 মাহৰ আগতে এজন পুত্ৰ মাত্ৰ ঢুকাইছে। সেই দুখৰ পাছতেই আজি পুনৰ এই দুখৰ বাতৰিটো আমাৰ জিলাখনত বিয়পি পৰিছে আৰু তেখেতে এটি পুত্ৰ, 2গৰাকী বোৱাৰী আৰু 2টি নাতি সন্তানক এই সংসাৰত এৰি থৈ তেখেতে বৈকুণ্ঠলৈ গমন কৰিছে। আমি বাপজনাৰ আত্মাই বৈকুণ্ঠ স্থান পাওক এই কামনাৰে আমি প্ৰাৰ্থনা জনাইছোঁ। মৰিগাঁও জিলা শাখাৰ কাৰণে আজি দিনটো অতি দুখৰ দিন বুলি চিহ্নিত হৈ ৰ'ব, কিয়নো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা গঠনৰ পৰৱৰ্তী সময়ৰ পৰা একেধাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ এই বৃহৎ অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা অতি শ্ৰদ্ধাৰ প্ৰাক্তন জিলা শাখাৰ সম্পাদক, উপসভাপতি, প্ৰাক্তন মূলৰ সদস্য, প্ৰাক্তন শৰণাচাৰ্য, জিলা শাখাৰ প্ৰাক্তন সভাপতি, অতি শ্ৰদ্ধাৰ পুৰণচন্দ্ৰ ডেকা বাপজনাৰ আজি বৈকুণ্ঠগামী হয় আৰু তেখেতে বৰ্তমান উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আমি অতি দুখেৰে তেখেতৰ সুসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু মৰিগাঁও জিলা শাখাৰ তৰফৰ পৰা আমি তেখেতৰ বিদেহ আত্মাই যাতে বৈকুণ্ঠ স্থান পায় আমি পৰম প্ৰভু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ এই দুখৰ মুহূৰ্তত এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আহি তেখেতৰ গৃহত আহি লোকাৰণ্য হৈ পৰিছে। আমি সমস্তজনকে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমাৰ কাৰণে দুখৰ এই সময়খনত আমাৰ বাপজনাৰ গৃহত আহি উপস্থিত হৈ অকণমান পদধূলা দিছে। তেখেতে এই সময়খিনিত আই মাতৃ, তেখেতে এগৰাকী আই, দুজন পুত্ৰ আছিলে। আজি 3 মাহৰ আগতে এজন পুত্ৰ মাত্ৰ ঢুকাইছে। সেই দুখৰ পাছতেই আজি পুনৰ এই দুখৰ বাতৰিটো আমাৰ জিলাখনত বিয়পি পৰিছে আৰু তেখেতে এটি পুত্ৰ, 2গৰাকী বোৱাৰী আৰু 2টি নাতি সন্তানক এই সংসাৰত এৰি থৈ তেখেতে বৈকুণ্ঠলৈ গমন কৰিছে। আমি বাপজনাৰ আত্মাই বৈকুণ্ঠ স্থান পাওক এই কামনাৰে আমি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ।